মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ সন্মুখত এটা অতি প্ৰয়োজনীয় ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ ভিডিঅ'টো অতি মনোযোগেৰে তোমালোকে লক্ষ্য কৰিবা এই ভিডিঅ'টো বিশেষকৈ যিসকল আমাৰ এডুকেশ্যনৰ সেকেন্ড সেমিষ্টাৰৰ মেজৰ মাইনৰ লৈ পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি প্ৰয়োজনীয় বিষয় মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ তোমালোকে তো জানাই স্মৃতি মনোযোগৰ আগ্ৰহ মানে কি স্মৃতি মানে কি যেতিয়া আমি কোনো কথা ৰিকল কৰোঁ মনত কৰোঁ হেয়াই হল স্মৃতি মানুহৰ দৈনন্দিন জীৱনত বিভিন্ন ঘটনা ঘটে বিভিন্ন অভিজ্ঞতা আমি লাভ কৰোঁ আৰু সেইবিলাক যেতিয়া আমাৰ চেতন মনলৈ আহে তাকে আমি স্মৃতি বুলি কওঁ মনোবিজ্ঞানী উডৱৰ্ড আৰু মাৰ্কুছে কি কৈছিলে স্মৃতি হৈছে এক মানসিক শক্তি য'ত পূৰ্বলব্ধ শিক্ষণ সংৰক্ষণ আৰু পুনৰ স্মৰণ নিহিত হৈ থাকে আনহাতে ষ্টাউটে কি বুলি কৈছে যে স্মৃতি হৈছে এক আদৰ্শ পুনৰুজ্জীৱন কাৰ্য যি কেৱল পুনৰুৎপাদন কাৰ্য য'ত অতীত অভিজ্ঞতাৰ উপাদান যিমান দূৰ সম্ভৱ তাৰ পূৰ্বৰ অৱস্থা আৰু ৰীতিত পুনৰ প্ৰতিষ্ঠা কৰা হয় মেকডুগলে একেবাৰে সহজ ভাষাত কৈছে কি স্মৃতি হল অতীতত লাভ কৰা অভিজ্ঞতা অনুসৰি কোনো ঘটনা মনত কল্পনা কৰা অৰ্থাৎ অতীতত যিটো ঘটনা ঘটি গৈছে সেই ঘটনাটো যেতিয়া আমি চেতন মনলৈ আনো তাকে স্মৃতি বুলি কোৱা হয় আৰু এই স্মৃতিৰ জৰিয়তে আমি কি কৰোঁ কথাবোৰ মনত ৰাখিবলৈ যত্ন কৰোঁ আৰু পিছত তাক সোঁৱৰণ কৰোঁ যেতিয়া আমি কোনো এটা অতীতত ঘটি যোৱা ঘটনা আনৰ আগত ব্যক্ত কৰোঁ তেতিয়া আমি স্মৃতিৰ সহায়ত সেই ঘটনাটো ব্যক্ত কৰোঁ অৰ্থাৎ অতীত অভিজ্ঞতাৰ অবিকল পুনৰুদ্ধাৰ কৰাৰ যি কাৰ্য যি প্ৰক্ৰিয়া তাকে স্মৃতি বুলি কোৱা হয় এতিয়া কথা হ'ল স্মৃতিৰ উপাদান কি কি স্মৃতিতনো কি কি উপাদান জড়িত হৈ আছে অৰ্থাৎ ফেক্টৰ্ছ অফ মেমৰি স্মৃতিৰ উপাদান সাধাৰণতে চাৰিটা সেয়া হ'ল শিক্ষণ সংৰক্ষণ পুনঃস্মৰণ আৰু প্ৰত্যাভিজ্ঞা যেতিয়া আমি কোনো কথা এটা বা বিষয় এটা আমি মনত কৰিব বিচাৰোঁ সেই সম্পৰ্কে আমি প্ৰথমতে শিকিব লাগিব অৰ্থাৎ লাৰ্ণ কৰিব লাগিব আমি শিকিলেহে আমি সেই ক্ষেত্ৰত আমি মনত কৰিব পাৰোঁ স্মৃতিৰ প্ৰথম আৰু প্ৰধান উপাদান হৈছে শিক্ষণ কোনো বিষয়বস্তু আমাৰ মনত পুনৰুদ্ধাৰ কৰিবলৈ প্ৰথমতে সেই বিষয়বস্তু আমাৰ মনত উপস্থিত হ'ব লাগিব কাৰণ কোনো বিষয় নিশিকাকৈ বা অভিজ্ঞতা লাভ নকৰাকৈ পুনৰুদ্ধাৰ সাজ মুদ্ৰিত কৰিব নোৱাৰি উদাহৰণস্বৰূপে কেতিয়াও নেদেখা ঠাই এডোখৰ স্মৃতি আমি মনত পেলাব নোৱাৰোঁ বা এটা কবিতা নেদেখাকৈ স্মৰণ কৰিব নোৱাৰোঁ সেয়ে শিক্ষণৰ দ্বাৰাইহে ইয়াক স্মৰণ কৰিব পাৰি বুজি পালা নহয় অৰ্থাৎ শিক্ষণ অবিহনে আমি কোনো কথা এটা মনত আনিব নোৱাৰোঁ চেতন মনলৈ আনিবলৈ হ'লে সেই কথাটো আমি প্ৰথমতে সেই বিষয়টো শিকিব লাগিব বা কথাটো শিকিব লাগিব ইয়াৰ পিছত দ্বিতীয়টো স্মৃতিৰ উপাদান হ'ল সংৰক্ষণ আমি অকল শিকিলেই নহ'ব আমি সেই অতীত অভিজ্ঞতাক আমি চেতন মনত আমি সংৰক্ষণ কৰিব লাগিব অতীত অভিজ্ঞতাক আমি যদি মনত সংৰক্ষণ কৰি ৰাখিব পাৰোঁ তেতিয়াহে সেই অভিজ্ঞতাক স্মৰণ কৰিব পাৰোঁ ধৰা হ'ল উদাহৰণস্বৰূপে কোনো এটা কবিতা কম সময়ৰ ভিতৰত মুখস্থ কৰি নোচোৱাকৈ ক'ব পাৰিলে শিক্ষণ সম্ভৱ হয় কিন্তু তাৰ কিছু সময় পিছত যদি কবিতাটো মনত পেলাবলৈ দিয়া হয় দেখা যায় যে কবিতাটোৰ কিছু অংশ পাহৰি যোৱা গৈছে অৰ্থাৎ শিক্ষণ সম্ভৱ হৈছে যদিও অভিজ্ঞতালব্ধ শিক্ষণ সংঘটিত হোৱা নাই অৰ্থাৎ সংৰক্ষণ স্থায়ী হোৱা নাই শিক্ষণ অভিজ্ঞতা যেতিয়া শুদ্ধ হ'ব তেতিয়া কবিতাটো স্মৰণ কৰিব পাৰিব আৰু শিক্ষণৰ সংৰক্ষণ স্থায়ী হ'ব অৰ্থাৎ কোনো কথা মনৰ মাজত সজীৱ কৰি ৰাখিব পাৰিলেই স্মৰণ কাৰ্য সম্ভৱ হ'ব আমি যেতিয়া কোনো এটা কথা শিকি তাক মনত ৰাখিব পাৰোঁ তেতিয়াহে আমি তাক পিছত মনত পেলাব পাৰোঁ ইয়াৰ পিছৰ যিটো উপাদান হৈছে সেইটো হ'ল পুনঃস্মৰণ অৰ্থাৎ ৰিকল পুনঃস্মৰণ হৈছে অতীতত শিকা কোনো ঘটনা বা অভিজ্ঞতা মস্তিষ্কই সংৰক্ষণ কৰাৰ পাছত সচেতন মনত পুনৰুদ্ধাৰ কৰা উদাহৰণস্বৰূপে এজাক চৰাই প্ৰত্যক্ষ কৰি তাৰ সুন্দৰতাক অনুধাৱন কৰিবলৈ যাওঁতে বিহগী কবি ৰঘুনাথ চৌধুৰীৰ কবিতাবোৰলৈ মনত পৰে ইয়াৰে পৰা দেখা যায় যে প্ৰত্যক্ষ জ্ঞান অভিজ্ঞতাই স্মৃতি কাৰ্যত বহু পৰিমাণে সহায় কৰে আৰু ইয়াকে কি বুলি কোৱা হয় পুনঃস্মৰণ বুলি কোৱা হয় ইয়াৰ পিছত প্ৰত্যাভিজ্ঞা অৰ্থাৎ ৰিকগনিশ্যন পুনৰ অভিজ্ঞতা কেতিয়াবা আমাৰ মনত প্ৰতিৰূপ আকাৰে সঞ্চিত হৈ থাকে পূৰ্ব পৰিচিত সেই অভিজ্ঞতাক চিনাক্তকৰণৰ যোগেদি পুনৰুদ্ধাৰ কৰা মানসিক প্ৰক্ৰিয়াই হৈছে প্ৰত্যাভিজ্ঞা ধৰা উদাহৰণস্বৰূপে
কালি মিটিঙত ভাষণ দি থকা ল'ৰাটোক আজি ৰাস্তাত খোজকাঢ়ি থকা দেখা পাই সেইটো যে যোৱাকালি পোৱা ল'ৰাটো যোৱাকালি দেখা পোৱা ল'ৰাটো সেই কথাটো প্ৰতিৰূপৰ সহায়তে সম্ভৱ হৈ উঠিল ইয়াক চিনাক্তকৰণ কাৰ্য হৈছে প্ৰত্যাভিজ্ঞা কিয়নো পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰাহে ই সম্ভৱ হ'ব পাৰে চিনাক্তকৰণ কৰিবলৈ হ'লে আমি ইন্দ্ৰিয়ৰ সহায় ল'ব লাগিব কিয়নো পূৰ্ব পৰিচিত বিষয়বস্তুক প্ৰত্যাভিজ্ঞাৰ যোগেদি চিনাক্ত কৰিব পাৰি অৰ্থাৎ প্ৰত্যাভিজ্ঞাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ স্মৰণ কাৰ্য সম্ভৱ কৰিব পাৰোঁ ইয়াৰ পৰা আমি বুজিলোঁ যে স্মৃতিৰ প্ৰধান উপাদান হৈছে শিক্ষণ সংৰক্ষণ পুনঃস্মৰণ আৰু প্ৰত্যাভিজ্ঞা অৰ্থাৎ প্ৰথমতে আমি শিকিব লাগিব তাৰপিছত আমি ইয়াক সংৰক্ষণ কৰিব লাগিব তাৰপিছত আমি ইয়াক মনত কৰিব লাগিব আৰু আমি চিনাক্তকৰণৰ জৰিয়তেও আমি স্মৰণ কাৰ্যটো সংঘটিত কৰিব পাৰোঁ এই ধৰণে আমি স্মৃতিৰ বিভিন্ন কথা সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰোঁ গতিকে মনত থাকিলনে স্মৃতি মানে কি স্মৃতি মানে হ'ল অতীত অভিজ্ঞতাক চেতন মনলৈ পুনৰুদ্ধাৰ কৰাৰ যি প্ৰক্ৰিয়া তাকে হেয়াই হ'ল স্মৃতি স্মৃতিৰ জৰিয়তে আমি অতীত অভিজ্ঞতাক চেতন মনলৈ আনিব পাৰোঁ আৰু তাক সোঁৱৰণ কৰি ৰাখিব পাৰোঁ আৰু স্মৃতিৰ উপাদান হ'ল চাৰিটা সেয়া হ'ল সংৰক্ষণ সেয়া হ'ল শিক্ষণ সংৰক্ষণ পুনঃস্মৰণ আৰু প্ৰত্যাভিজ্ঞা এইখিনিতে ভিডিঅ'টো শেষ হৈছে ধন্যবাদ